সদা ৰাইজ আমি এই দুজন ব্যক্তি যে আছে আমাৰ খিলঞ্জীয়া কিছুমান মতে খিলঞ্জীয়া অসমীয়া মুছলিম যে তেওঁলোকে বেয়া কাম কৰিছে মানে আমি হাতেলেতো ড্ৰাগছ কিনি থাকোঁতে ধৰিলোঁ আমাৰ ল'ৰাই এয়া নামকেইটা জানি ল'ব দেই নাম কোৱা এইফালে নাম কোৱা মুৰুচা ৰিতুল আলী তোৰ একফালে তই এইফালে পাই তোৰ নাম কি এইফালে কৈছো হা নজৰুল হক ঘৰ ক'ত হাতত কি হৈছে ইনজেকশ্যন মাৰা হা দেউতাৰ নাম কি এইফালে যা মুৰুচা দেউতাৰ নাম কি দেউতাৰ নাম কি এয়া হাতত ড্ৰাগছটো দেখা দে এইটো ড্ৰাগছ চাওক দেখা দে এইটো ড্ৰাগছ ইয়াতে অলৰেডি হাফ ইউজ কৰিছে খিলঞ্জীয়া মুছলমান দেই আৰু খিলঞ্জীয়া অসমীয়া আমি মাৰিব নোৱাৰোঁ হাত দিব নোৱাৰোঁ কিয় জানে এই এজন 1.5 ফুটীয়া হাজোৰ উকিল আছে তেওঁ যদি আমি মাৰোঁ যে টংকে টাকা কেনেকৈ খিলঞ্জীয়া মুছলমানৰ হাতত মানে মাৰ খাব পাৰোঁ মাৰিব সাহস পালে গতিকে এওঁলোকক নামটো তোৰ নাম কোৱা মোৰ নাম ৰিতুল আলী ঘৰ ক'ত দেউতাৰ নাম কি ফাদাৰৰ নাম মেছেৰ আলী নেচেৰ নে নেচাৰ মেছেৰ আলী তই খিলঞ্জীয়া অসমীয়া হয় অসমীয়া মুছলমান তই এইটো বেয়া কাম কৰিছ বুলি মানা নাই মই গাঞ্জাটো খাওঁ মই মানুহ ড্ৰাগছটো কোনে খায় চা তোৰ হাত চা হা মই আগতে খাইছিলোঁ ড্ৰাগছটো এই ড্ৰাগছটো ই খাই তাৰমানে চা তোৰ হাতখন চা এই বোলে ই গাঞ্জা খায় ই ড্ৰাগছ খায় এই হাত চাওক এইবিলাক গৈছে এইবিলাক দেহাৰ এটা জেগাও নাই হা এখন চা এখন দেখক এখন চা এখন হাতত চাওক একো নাই হা গতিকে ইহঁতক মাৰিলেতো খালি কলিতা গুচি আকৌ ব্লক হ'ব যে টংকেৰে কাই অসমীয়া মুছলমানক গাত হাত দিছে গতিকে ৰাইজ কি কৰিম কওক এওঁলোকক আমি কিছু সময় বুজাই লওঁ যাতে এওঁলোকে নেক্সট টাইম ভাল হবি ড্ৰাগছ নাখাওঁ আৰু তই খাব লগা এহঁতক কোনো হাত নিদিবি দেই খিলঞ্জীয়া অসমীয়া মুছলমান ভাই এহঁতক গতিকে আমি মালটোতো কোনে দিছে সেইটো ক মালটো কোনে নিৰ্মল গতিকে আমাৰ ইয়াত যিমান ড্ৰাগছৰ বেপাৰ কৰে এই কুমাৰপাৰাত নিৰ্মল এতিয়া আমি তাৰ ঘৰত যাম ডাইৰেক্ট তোৰ কি হয় মই লগত বহাৰ কাৰণে তো আমাৰ নিৰ্মল এই বিহাৰীৰ পৰা হা কোনে মাৰি পেলাব নিৰ্মলে মাৰি পেলাব এক মিনিট শুনি যাওক মনে নাম চাম কিবা কৈছো যদিও মানে যদি মোক মাৰি কিবা মাৰে মোক হ'ব ইয়াত ৰেকৰ্ড হৈ আছে তোক যদি নিৰ্মলে মাৰে সি জেল খাব হা তোক আমি হাত নিদিওঁ তই চিন্তা কৰিব নালাগে কিন্তু মেইন কথা কি এইটো হিন্দু এৰিয়া হয়নে নহয় এই জেগাত তহঁতে ড্ৰাগছ মই মিছা কৈছো নেকি হা গতিকে তহঁতক অলপ বুজাই লওঁ যাতে ভৱিষ্যতে আৰু বেয়া কাম নকৰ গতিকে ৰাইজ লাইভটো খন্তেক পিছত আমি আহিম আমাৰ অসমীয়া যিহেতু তেওঁলোক অসমীয়া মুছলিম হয় আমাৰ মাজৰ যে ভাই এওঁলোকক কিছু বুজাই লওঁ তাৰপিছত আমি আকৌ লাইভ